নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে আমাৰ চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানে ৰাস পূৰ্ণিমা সমাগত। ৰাস পূৰ্ণিমাৰ দিনা যদি আপুনি এই কাম কৰে তেতিয়া আপোনাৰ জীৱনলৈ সৌভাগ্য আহিব। ঘৰত আপোনাৰ সমস্যা দূৰ হ'ব। লগতে আপুনি ভগৱানৰ কৃপা দৃষ্টি লাভ কৰিব। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত যিকেইটা কামৰ বিষয়ে ক'বলৈ গৈছো এইকেইটা কাম আপুনি আপোনাৰ ঘৰতে অতি সহজতে কৰিব পাৰিব। টকা পইচাৰ আপোনাক প্ৰয়োজন নহ'ব। আপুনি মাত্ৰ ঘৰতে কেইটামান নিয়ম মানি চলিব পাৰিলে এই কাম কেইটা যদি নিয়ম কেইটা মানি চলি কৰিব পাৰে তেতিয়া আপুনি সৌভাগ্যৰ অধিকাৰী হ'ব পাৰিব। ৰাস পূৰ্ণিমা অত্যন্ত শুভ পূৰ্ণিমা। শুভ পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোতে যদি আপুনি এই কাম কৰে আপুনি এক শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আপুনি কোনকেইটা কাম ৰাস পূৰ্ণিমাৰ দিনা কৰিব লাগিব এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। সম্পূৰ্ণকৈ চালেহে আপুনি ভালদৰে জানিব পাৰিব কি কি কাম আপুনি কেনেকৈ কৰিব লাগিব। তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আপোনাৰ ইষ্ট দেৱতাৰ নাম কমেন্ট ছেকশ্যনৰ জৰিয়তে স্মৰণ কৰি লগতে এই চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো অল কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলো। প্ৰিয় বন্ধু বান্ধৱীসকল 15 নৱেম্বৰ শুক্ৰবাৰে সমগ্ৰ ৰাজ্যজুৰি ৰাধা কৃষ্ণৰ উৎসৱ হিচাপে ৰাসলীলা উদযাপন কৰা হ'ব। ৰাস পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত 1600 গোপীৰ লগত নৃত্য পৰিৱেশন কৰিব। ভগৱান শ্ৰীকৃষ্ণৰ এই পবিত্ৰ উৎসৱৰ দিনটোতে এনে কাম কৰাটো খুবেই জৰুৰী। বৃন্দাবন মথুৰালৈ আপুনি যাব নোৱাৰিলেও ৰাস চাবলৈ যাব নোৱাৰিলেও আপুনি এইকেইটা কাম কৰাটো খুবেই জৰুৰী। প্ৰিয় বন্ধু বান্ধৱীসকল এইকেইটা কাম আপুনি ঘৰতে থাকি কৰিব পাৰিলে আপুনি ভগৱানক সন্তুষ্ট কৰি শ্ৰীকৃষ্ণৰ আশীষ লাভ কৰিব। ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিবলৈ আপুনি কি কাম কৰিব আহক তেন্তে আমি বেছি পলম নকৰি সেই কাম কেইটাৰ বিষয়ে জানি লওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল 1 নম্বৰতে হৈছে ৰাস পূৰ্ণিমাৰ দিনা আপুনি সোনকালে আপুনি বিচনাৰ পৰা সাৰ পাই উঠিব। আপুনি এই দিনটোত দেৰিলৈকে শুই নাথাকিব। যিমান পাৰে আপুনি সোনকালে উঠি পুৱা স্নান কৰি আপুনি সূৰ্য দেৱতাক উদ্দেশ্যে জল নিবেদন কৰিব। লগতে আপুনি ক্ষীৰো নিবেদন কৰিব পাৰে সূৰ্য দেৱতাৰ চৰণত। তেনে কৰিব পাৰিলে আপুনি বিশেষ পুণ্য জীৱনত লাভ কৰিব পাৰিব। সূৰ্য দেৱতাক এই দিনটোত জল অৰ্পণ কৰিব পাৰিলে খুবেই প্ৰসন্ন হ'ব সূৰ্য দেৱতা, যাৰ ফলত আপুনি জীৱনত উন্নতি হ'ব পাৰিব। সেইবাবে আপুনি এই দিনটোত সোনকালে স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি আপুনি সূৰ্য দেৱতাৰ উদ্দেশ্যে জল নিবেদন কৰিব। 2 নম্বৰতে হৈছে ৰাস পূৰ্ণিমাৰ দিনা আপোনাৰ সাধ্য অনুযায়ী আপুনি দুখীয়া মানুহক দান কৰাটো খুবেই জৰুৰী। এই দিনটোত দান কৰিব পাৰিলে বহু পুণ্যতা লাভ কৰিব পৰা যায়। আপুনি বাৰু কেতিয়াবা দান কৰি পাইছেনে? যদি আপুনি দান কৰি আছে বা দান কৰিব বিচাৰে তেন্তে আপুনি ৰাস পূৰ্ণিমাৰ দিনা দুখীয়া অসহায় ব্যক্তিক আপুনি যিকোনো আপোনাৰ সামৰ্থ্য অনুযায়ী কিবা এটা বস্তু আপুনি দান কৰিবলৈ চেষ্টা কৰিব। এই দিনটোত দান কৰিলে অত্যন্ত মংগল। দান হৈছে পৰম ধৰ্ম। দান কৰিব পাৰিলে আপুনি এই দিনটোত জীৱনত পুণ্য ফল লাভ কৰিব, পাপ খণ্ডন হ'ব, ভগৱানৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক ৰাস পূৰ্ণিমাৰ দিনা আপুনি দান কৰিব পাৰিলে আপোনাৰ ঘৰখনত সুখ আৰু সমৃদ্ধিৰে ভৰি পৰিব। লগতে আপুনি এই দিনটোত দান কৰিব পাৰিলে ভগৱানে আপোনাক দুহাত মেলি কৃপা প্ৰদান কৰিব, যাৰ ফলত আপোনাৰ জীৱনত থকা সমস্ত দুখ কষ্ট দূৰ হ'ব। যি সমস্যাত আপুনি ভুগি আছে এই সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। পৰিয়ালত কোনো বাধা বিঘিনি নাথাকিব এই দিনটোত আপুনি দান কৰিব পাৰিলে। সেইবাবে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনাৰ সাধ্য অনুযায়ী এই দিনটোত কিবা এটা বস্তু আপুনি দান কৰিবলৈ চেষ্টা কৰিব। 3 নম্বৰতে হৈছে আপুনি ৰাস পূৰ্ণিমাৰ দিনা সন্ধিয়া ঘৰত
শ্ৰীকৃষ্ণৰ ফটোৰ বা মূৰ্তিৰ সন্মুখত আপুনি শুদ্ধ ঘিউৱে এগছি প্ৰদীপ অৰ্পণ কৰিব। প্ৰজ্বলিত কৰিব এগছি আপুনি শুদ্ধ ঘিউ প্ৰদীপ। এনে কৰিলে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। লগতে প্ৰিয় বন্ধু-বান্ধৱীসকল, ধূপ প্ৰদীপ আপুনি ৰাধা কৃষ্ণৰ উদ্দেশ্যে কৰি হালধীয়া মিঠাই আপুনি নিবেদন কৰিব পাৰে। তেনে কৰিব পাৰিলে আপোনাৰ জীৱনত থকা বহুখিনি সমস্যা নাইকিয়া হৈ পৰিব। আপুনি সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। হালধীয়া মিঠাই আপুনি নিবেদন কৰিব ৰাধা কৃষ্ণৰ ফটো বা মূৰ্তিৰ সন্মুখত। কোনদিনা কৰিব? আপুনি ৰাস পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত। বন্ধু-বান্ধৱীসকল, 4 নম্বৰটোলৈ আগবঢ়াৰ আগতে যদি আপুনি ইমানলৈকে এটা লাইক কৰা নাই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। 4 নম্বৰতে হৈছে ৰাস পূৰ্ণিমাৰ দিনা আপুনি উপবাসে থাকিব পাৰিলে খুবেই মংগল। এই দিনটোত উপবাস বা আপুনি ব্ৰত পালন কৰিব পাৰিলে আপুনি হাজাৰ গুণ জীৱনত ফল লাভ কৰিব পাৰিব। হাজাৰ গুণ ফল লাভ কৰিব পাৰে বুলি বিশ্বাস আছে ধৰ্মীয় শাস্ত্ৰত। ধৰ্মীয় শাস্ত্ৰত উল্লেখ কৰা হৈছে। সেইবাবে আপুনি যদি পাৰে পৰাপক্ষত আপুনি এই দিনটোত ব্ৰত বা উপবাস পালন কৰিবলৈ চেষ্টা কৰিব। তাৰ পাছত আপুনি ইয়াৰ ফল নিজেই অনুমান কৰিব পাৰিব। নিজে অনুভৱ কৰিব পাৰিব কিদৰে আপুনি ইয়াৰ ফল পাবলৈ সক্ষম হৈছে। প্ৰিয় বন্ধু-বান্ধৱীসকল, 5 নম্বৰৰ শেষৰটো হৈছে ৰাস পূৰ্ণিমাৰ দিনা আপুনি সন্ধিয়াৰ সময়ত ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত পূজা অৰ্চনা কৰিব। লগতে আপোনাৰ ঘৰত থকা তুলসী গছজোপাৰ তলত আপুনি পূজা কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি পৰম লাভ কৰিব পৰা যায় এই দিনটোত যদি আপুনি ভগৱান শ্ৰীকৃষ্ণক বিধি বিধান অনুসৰি পূজা কৰে। লগতে আপুনি তুলসী গছক পূজা কৰিলে এই দিনটোত বিভিন্ন সমস্যাৰ পৰাই মুক্ত হ'ব পাৰিব। এই দিনটোত তুলসী তলত আপুনি বন্তি প্ৰজ্বলন কৰিব, মা তুলসীক স্মৰণ কৰিব, ভগৱান বিষ্ণুক স্মৰণ কৰিব, লগতে লক্ষ্মী দেৱীক আপুনি স্মৰণ কৰিব। গতিকে এই 5টা কাম যদি আপুনি ৰাস পূৰ্ণিমাৰ দিনা কৰিব পাৰে, তেতিয়া আপুনি পৰম কৃপা দৃষ্টি ভগৱানৰ লাভ কৰিব। গতিকে আপুনি এই 5টা কাম অৱশ্যেই কৰিব ৰাস পূৰ্ণিমাৰ দিনা। সৌভাগ্যৰ অধিকাৰী হ'ব আপুনি। ঘৰলৈ সুফল আহিবলৈ আৰম্ভ কৰিব। সেইবাবে এই 5টা কাম অৱশ্যেই কৰিব। যিসকল ব্যক্তিয়ে ভক্তি ভাৱেৰে এই 5টা কাম কৰিব, সেইসকল ব্যক্তিয়ে ৰাস পূৰ্ণিমাৰ দিনটোৰ পৰাই তেওঁলোকৰ ঘৰখনত, তেওঁলোকৰ জীৱনত উন্নতি দেখিবলৈ আৰম্ভ কৰিব। পৰিৱৰ্তন দেখিবলৈ পাব তেওঁলোকৰ জীৱনত। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰো আপুনি ভিডিঅ'টো চাই বহুকেইটা নজনা কথা জানিব পাৰিলে। যদিহে আপুনি ভিডিঅ'টো চাই কিবা এটা শিকিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয়স্বজন, পৰিয়ালৰ সদস্যৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও ৰাস পূৰ্ণিমাৰ দিনা এই সৌভাগ্যশালী কামকেইটা কৰিব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। আজিলে সকলোকে ধন্যবাদ।